আমি আজি জুবিন ক্ষেত্ৰ পালোঁ। আমাৰ থিয়েটাৰ চলি আছে লালমাটিত। আহক জুবিন ক্ষেত্ৰখন মোৰ লগতে আপোনালোকে উপভোগ কৰক আৰু মোৰ ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰিছোঁ। জুবিনদা ঢুকোৱাৰ পিছতো বহুগৰাকী ব্যক্তিক তেওঁ সংস্থাপন দিছে। ধূপ চাকিৰ দোকান, কিতাপ পত্ৰ, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠিছে। এয়া কেৱল দোকানৰ দোকান। মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে ইয়াৰ পৰাই কিবা এটা ক্ৰয় কৰি তেওঁৰ সমাধিত দি মনত শান্তি লভিছে অসমৰ ৰাইজে। এনেই কল্পনীয় কিবা এটা আছে আৰু সেইটো আপুনি আহিলে অনুভৱ কৰিব। আমি অনুভৱ কৰিছোঁ, অনুভৱটো আপোনালোকক দিব। জুবিনদাৰ সমাধি ক্ষেত্ৰৰ যিমানেই ওচৰ চাপিছোঁ, তেওঁৰ সৈতে কিবা এটা কানেক্ট হৈছে। কি কানেক্ট সেইটো মই বুজাব পৰা নাই। কাৰ নোম শিয়ৰিছে বা তেওঁ যে ইয়াত আছে সেই কথাটো অনুভৱ কৰিছোঁ। ইয়াতে পূৰ্ণগতিত চলি আছে সমাধি ক্ষেত্ৰ কাম চলি আছে। ইয়াতে আপুনি ইয়ালৈ আহিলে অনুভৱ কৰিব। ঠাইখিনিলে অহাৰ আগত ইমান অনুভৱ কৰা নাছিলোঁ, কিন্তু ঠাইখিনি দেখিলোঁ। মন্দিৰত সোমালে মনৰ যেনেকুৱা পবিত্ৰতা, ঠিক সিমানখিনি পবিত্ৰতা আৰু সেইখনত কিবা এটা যেন তেওঁৰ সৈতে কানেক্ট হৈছে তেনেকুৱা এটা ফিল কৰিছোঁ। সেই ফিলটো মই আপোনালোকক কথাৰে বুজাব নোৱাৰিম, কিন্তু সাংঘাতিক ফিল। আহিবই এবাৰ। নমস্কাৰ, মই ইয়ালৈ আহিলোঁ আৰু অনুভৱ কৰিলোঁ এটা পুণ্য ভূমিত আহিলোঁ। মনত যি পবিত্ৰতা অনুভৱ কৰিলোঁ সেয়া আপোনালোকেও অনুভৱ কৰিব। এবাৰ আহিব জুবিন ক্ষেত্ৰলৈ, তেওঁ এবাৰ শ্ৰদ্ধা জনাব। ধন্যবাদ।